এইবাৰ ব্যৱসায় কৰিবলৈ আম্বানী নামিল লখিমপুৰত। নমস্কাৰ, সুপ্ৰভাত জনাইছো আৰু লগতে আৰম্ভ কৰিছো অন্য এটা নতুন ভিডিঅ'। বন্ধু বান্ধৱীসকল, এইবাৰ আম্বানী নামিল লখিমপুৰত আৰু লখিমপুৰত কি ব্যৱসায়ত নামিছে জানেনে? নকল সোণৰ ব্যৱসায়। যি নেকি নকল সোণৰ এনেকুৱা তাত অবাধ প্ৰচলন আছিল আৰু সেই অবাধ প্ৰচলনৰ কাৰণে জোনমণি ৰাভাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। আৰু কোনে মৃত্যুবৰণ কৰাইছিলে হয়তো আপোনালোকে সকলোৱে গম পায়, কিন্তু এইজন আম্বানীয়ে কেনেকৈ তাত সুবিধা পালে নকল সোণৰ ব্যৱসায়, ইমান ৰমৰমীয়া ব্যৱসায় কৰিবৰ কাৰণে? নিশ্চয় তেওঁলোকৰ ওপৰত ডাঙৰ ডাঙৰ মানুহৰ হাত থাকিব লাগিব, নহয়নে? আৰু যি নেকি জোনমণি ৰাভা মৃত্যু হৈ গ'ল আৰু তাৰ এতিয়ালৈকে কোনো তদন্তই নহ'লে, তদন্ত নহ'লে বুলিয়ে ক'ব পাৰি। কি তদন্ত হৈছিলে সেইখন ভেকু ভাওনা, এই SIT মেছাইটি CID TID কত কি লাগিলে, তাৰপিছত কিবা পালে জানো? একো নাই। লাষ্টত কি হ'ল, জোনমণি ৰাভাৰ মাতৃয়ে কেছ উঠাই ল'বলৈ বাধ্য হ'ল। আন চাই জোনমণি ৰাভাৰ সেই মাতৃগৰাকী ফোনটো চোৰে লৈ গুচি গ'ল। এনেকুৱাই হৈ গ'ল। আৰু সেইবিলাক বেজাৰতে তেওঁ ককায়েকজন এনেও অসুস্থ আছিলে বাৰু, কিন্তু তেওঁ যিহেতু জোনমণি ৰাভাৰ যিহেতু মাকৰ দুটা সন্তান আছিলে, দুইটা সন্তান এইবিলাক কাৰণতে শেষ হৈ গ'ল। আৰু জোনমণি ৰাভা আপোনালোকে সকলোৱে গম পায়, যি নেকি জোনমণি ৰাভাই ন্যায় নাপালে, আৰু আমাৰ জুবিনৰ ক্ষেত্ৰতো সেই একেই। কিন্তু মেইন কাৰণটো আছিল নকল সোণ। আৰু এই নকল সোণৰ এনেকুৱা অবাধ প্ৰচলন সেই লখিমপুৰত, কিন্তু সেই লখিমপুৰ জেগাতে আম্বানী গৈ পেলাই খোপনি পুতিছে। আৰু সেই আম্বানীৰ মূৰত কাৰোবাৰ নিশ্চয় হাত থাকিব লাগিব, নহ'লে সেই আম্বানীয়ে ইমান সুবিধা কেনেকৈ পাইছে? আৰু সকলোৱে জানে যে তেওঁ তাত উঠি ৰজা বহি ৰজা, তেওঁ কথা মতেহে বোলে তাত কাম চলে। গতিকে সেই আম্বানীক আমি এৰি দিলে হ'ব নেকি? আৰু এই আম্বানীৰ যে নিউজবিলাক ওলাইছে, আপোনালোকে ভাবিছে নেকি যে আম্বানীক কোনোবাই হেৰি কৰিব, কৰায়ত্ব কৰিব? আম্বানীক নাপায়। তেওঁ যিবিলাক লিগিৰা লিকছ, কাৰণ আম্বানীৰ পিছত ঢেৰ এইবিলাক চাকৰ নাকৰ ঢেৰ থাকে, নহয়নে? মেখেলা ধোৱা, হেৰি ধোৱা, জোতা ধোৱা, মোজা ধোৱা, এইবিলাকতো ঢেৰ থাকে। গতিকে সেইবিলাকক জানো গ্ৰেপ্তাৰ কৰিলে হ'ব? মেইন গ্ৰেপ্তাৰ কৰিব লাগিব আম্বানীক। আৰু তাকে নকৰি পেলাই বোলে কিবা কয় নহয়, ধৰিব লাগে মাছ আৰু ধৰেগৈ সেই কিবা ভেকুলী পোৱালি নিচিনা, তেনেকুৱা কিছুমান কথা। আৰু এইটো সময়ত মোৰ সেইটো মনলৈ অহা নাই কাৰণে মই মিলাই কৈ দিছোঁ। কিন্তু এই আম্বানীজনক আপোনালোকে চিনি পায় নে নাপায়? হয়তো আপোনালোকে আম্বানীক চিনি নোপোৱা মানুহে নাই, নহয়নে? কিন্তু এইজন আম্বানীক এনেকুৱাই বোলে মানুহৰ টোপনি হৰিছে, এনেকুৱাই তেওঁ 2 নম্বৰী। অকল যে সোণতে বোলে নকল সোণতেই তেওঁ ব্যৱসায় কৰিছে সেইটো নহয়, তেওঁ সকলো ফালে ব্যৱসায়। কাৰণ আপোনালোকে জানে, ব্যৱসায় এটা কৰা বুলি কোৱাৰ লগে লগে অকল যে এটা ব্যৱসায় কৰে তেনেকুৱা নহয় ন, তাত বহুত বিভাগৰ ব্যৱসায় জড়িত হৈ থাকে। গতিকে আপোনালোকে গম পায়, জোনমণি যেতিয়া ঢুকাইছিলে, জোনমণি ৰাভা আৰু জোনমণি ৰাভা যেতিয়া ঢুকাইছিলে, সেই তেতিয়া তাত নকল সোণ হওক, ড্ৰাগছ হওক, ঢেৰ কিবা কিবি ওলাইছিলে। কিন্তু সকলোখিনি এতিয়া তল পৰি গ'ল। অলপ দিনতে আপোনালোকে দেখিছিলে নহয়, আনন্দ মিশ্ৰই হওক কিমান একেবাৰে ড্ৰাগছ চাগছ ধৰিছিলে। কিন্তু এতিয়া জানো সেইবিলাক আছে? এইবিলাক নাই। এনেই আমাৰ চকুৰ আগতে এতিয়া ড্ৰাগছৰ এনেকুৱা পয়োভৰ, ড্ৰাগছ খাই পেলাই কি কৰে, দিনে দুপৰে মানুহৰ ঘৰত চুৰ সোমায়। আৰু সেইবিলাক একো কণ্ট্ৰল কৰিব পৰা নাই বৰ্তমান চৰকাৰখনে। আৰু তেওঁলোকৰ দিনতে আগতেও এইবিলাক খাইছিলে মানুহে, কিন্তু এইখন চৰকাৰৰ দিনত এনেকুৱা 2 নম্বৰী কাম বেছি বৃদ্ধি পাইছে, একেবাৰে কি ক'ব আৰু পেটতে হাত ভৰি লুকোৱা নিচিনা। আৰু এই ড্ৰাগছৰ বা এইবিলাক 2 নম্বৰী ব্যৱসায় কাৰণে মানুহ আজিকালি ৰাস্তাটো ওলাব নোৱাৰা হৈছে। এই বুলিয়ে কৈছোঁ। আৰু বস্তুটো দিম আমি, আচলি পইচা দিম, কিন্তু আমাক দিব নকলি বস্তু, হয়নে নহয়? কিন্তু আজিকালি সোণাৰী তাতো যিকোনো বস্তু বনাবলৈ একেবাৰে ভয় হৈছে। সেইকাৰণে কি কৰোঁ, আমি তেনেকৈ বনাবলৈ নিদিওঁৱেই। বাৰু যিয়ে নহওক, আপোনালোকৰ চাগে একদম চাবলৈ মন আছে নহয়নে আম্বানীক? কিন্তু আমাৰ এইজন আম্বানী, যিজন আম্বানীয়ে নেকি লখিমপুৰবাসীৰ টোপনি হৰিছে, তাত খোপনি পুতিছে। আৰু এই আম্বানীজনক আপোনালোকক চিনাকি কৰাই দিছোঁ, চাই লওক। আম্বানীক বিচাৰি চকুৰ টোপনি হৰিছে লখিমপুৰ আৰক্ষীৰ। হিন্দী চিনেমাৰ কায়দাৰে আৰক্ষীৰ বেষ্টনী ফালি পলায়ন কৰিছিল মহাপ্ৰতাপী আম্বানীয়ে। অৱশ্যে জালত পৰিছে আম্বানীক পলায়নত সহায় কৰা 10 অনুগত। আৰক্ষীক আক্ৰমণকাৰী আম্বানীৰ সেনানীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত। কিন্তু লখিমপুৰত আবিৰ্ভাৱ ঘটা কোন এই আম্বানী?
ঘটনাক্ৰম শুনিয়েই আম্বানী চাবলৈ আপোনাৰো হয়তো মন গৈছে। অৱশ্যে লখিমপুৰৰ এইজন আম্বানী আপুনি ভবাজনৰ কোনো আত্মীয় স্বজনো নহয়। সিংহাসনৰ দৰে আসনত ৰজাৰ দৰে বহি থকা বঙালমৰাৰ সোণাপুৰৰ বাসিন্দা বাহাৰুলক ওচৰ চুবুৰীয়াই নহয়, সমগ্ৰ অঞ্চলটোৱে আম্বানী বুলিয়েই জানে। পেছাত নকল সোণৰ বেপাৰী বাহাৰুল ওৰফে আম্বানী 2 নম্বৰী কাৰবাৰত গোটাইছে অজস্ৰ ধন সম্পত্তি। সেই সূত্ৰেই এই ঠগ দগাবাজটোক অঞ্চলবাসীয়ে ধন কুবেৰ মুকেশ আম্বানীৰ সৈতে ৰিজাই উপনাম হিচাপে দিছে আম্বানী। অঞ্চলটোত বাহাৰুল ওৰফে আম্বানীৰ আছে বিশেষ প্ৰতিপত্তি। পেহেলগামৰ ঘটনাৰ পাছতে ফেচবুকত উচতনিমূলক মন্তব্য কৰিছিল বাহাৰুলে। তাৰেই ভিত্তিত লখিমপুৰ আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ ৰুজু কৰাৰ পাছৰে পৰা দীৰ্ঘদিনে পলাতক আছিল নকল সোণৰ কুখ্যাত ব্যৱসায়ীটো। কিন্তু গোপন সূত্ৰৰ পম খেদি শনিবাৰে নিশা বঙালমৰাৰ সোণাপুৰ ৰমজান তিনিআলিত আৰক্ষীৰ অভিযানকাৰী এটা দলে এনেদৰে হাতে লুটে ধৰিছিল বাহাৰুল ওৰফে আম্বানীক। অথচ তাৰ পাছত কি ঘটিছিল চাওক। অভিযানকাৰী আৰক্ষী দলটোক আক্ৰমণ কৰিছিল একাংশ লোকে। আৰক্ষীৰ বাহনতো চলিছিল আক্ৰমণ। অনাকাংক্ষিত এনে পৰিস্থিতিৰ বাবে সাজু নাছিল আৰক্ষীৰ দলটো। তাৰ পাছতেই এনেদৰে সুযোগ বুজি পলায়ন কৰিছিল কুখ্যাত বাহাৰুল ওৰফে আম্বানীয়ে। বাহাৰুলৰ অনুগতৰ আক্ৰমণত ধৰাশায়ী হৈ চিকিৎসাধীনো হ'ব লগা হৈছিল একাংশ আৰক্ষী। অৱশ্যে 24 ঘণ্টা নহওঁতেই পুনৰ একশ্যন মুডত লখিমপুৰ আৰক্ষী। দেওবাৰে নিশাই অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে আৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাৰ মূল পৰিকল্পনাকাৰী আতাবুৰ ৰহমানক। আৰক্ষীৰ জালত পৰিছে আক্ৰমণকাৰী আফাজউদ্দিন, ইকৰামুল হুছেইন, গুলজাৰ হুছেইন, কৰিমুদ্দিন, নজৰুল, নুৰ হুছেইন, ফকৰুদ্দিন আহমেদ, আব্দুল হামিদ আৰু বিল্লাল হুছেইন। লখিমপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই সদৰি কৰিছে ঘটনাৰ আঁৰৰ কাহিনী। সেই ঘটনাত আমাৰ ড্ৰাইভাৰ যিজন আছিল তেওঁ গুৰুতৰভাৱে জখম পায়। সাব ইন্সপেক্টৰ এজন আছিল, তেওঁ গুৰুতৰভাৱে জখম পায় আৰু বাকী আৰক্ষী লোকসকলো কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। এই সংক্ৰান্তত কেছ ৰেজিষ্টাৰ কৰি আমি সেই ঘটনাটোত যিসকল লোক জড়িত আছিল তেখেতসকলক আমি বিচাৰোঁ আৰু আমি ইতিমধ্যে 10জন লোকক আটক কৰিছোঁ। বিশেষকৈ বাহাৰুল ইছলাম তেওঁ আগতো আটক হৈছিলে, তেওঁ নকল সোণৰ লগত জড়িত হয় আৰু বাহাৰুল ইছলাম তেওঁ পলাই আছে এতিয়া, কিন্তু আমি খুব সোনকালে তেওঁক ধৰিব পাৰিম। অৱশ্যে এতিয়াও পলাতক নকল সোণৰ বেপাৰী বাহাৰুল ওৰফে আম্বানী। দগাবাজটোৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ। দেখিলে নিশ্চয় এই আম্বানীজনক। আৰু এতিয়া আপোনালোকে কওকচোন, এই আম্বানীজনক কোনোবাই বাৰু ৰক্ষণাবেক্ষণ দিয়া নাইনে? যদি ৰক্ষণাবেক্ষণ দিয়া নাই তেন্তে হ'লে তেওঁ ইমান ওপৰলৈ যাবলৈ কেনেকৈ পালে? ইয়াতো আছে বহুত ৰহস্য, হয় নে নহয়? আৰু আপোনালোকক তাৰ আগতে মই আভাসটো দিয়ে দিলোঁ। গতিকে বন্ধু বান্ধৱীসকল, নতুন বছৰৰ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।